हाजों से इस वक्त बड़ी खबर सामने आ रही है, जहां कांग्रेस के निष्कासित नेता मतलिबुद्दीन अहमद ने एक प्रेस मीट के दौरान पार्टी और उसके नेताओं पर जमकर निशाना साधा। मतलिबुद्दीन अहमद ने कहा कि गौरव गोगोई के अहंकार की वजह से ही कांग्रेस का पतन हुआ है। उन्होंने आरोप लगाया कि पार्टी के अंदर नेतृत्व की कमी और आपसी मतभेदों के कारण कांग्रेस कमजोर हो चुकी है। यही नहीं, उन्होंने कमलपुर विधानसभा सीट से कांग्रेस के उम्मीदवार सत्यव्रत कलिता और 31 नंबर रंगिया विधानसभा सीट के कांग्रेस प्रत्याशी के खिलाफ भी खुलकर बयान दिया। मतलिबुद्दीन अहमद ने कहा कि इन उम्मीदवारों के चयन पर भी सवाल उठते हैं और पार्टी ने सही फैसले नहीं लिए हैं। फिलहाल इस बयान के बाद राजनीतिक माहौल गर्म हो गया है और आने वाले समय में इसका असर चुनावी समीकरणों पर पड़ सकता है। मैं एक्चुअली कारो बिरुद्धे मैं खराब हुआ ना कोनो दलर राजनीतिक दलर बिरुद्धे खराब हुआ ना मोर नैतिकता और आइडियोलॉजीर उपरते मैं निजके सदाय এটা সুস্থ বাতাবৰণৰ মাজৰে মই যাব বিচাৰো আৰু সেইটো এটা পৰিণতি হিচাপে বা এইটো কাৰ্যসূচী এটা আমি চলাই আছো যে যোৱাটো কেইবা বছৰৰ পৰা আমি দেখা পাই আছো প্ৰতিটো ৰাজনৈতিক দলে যি ধৰণে তেখেতলোক প্ৰচাৰ কাৰ্য ইলেকশ্যনৰ আগমুহূৰ্তত কৰে পিছতে আকৌ সকলোৱে পাহৰি যায় কিন্তু আজি তাৰ কিছুমান তাৰতম্য দেখা পাইছো যেনেকৈ আমাৰ কমলপুৰ সমষ্টিৰ সত্যব্ৰত কলিতা ডাঙৰীয়াই যে 5 বাৰকৈ দল বাগৰি আহিছে কোনো এটা দলক কোনটো দলৰ বিষয়ে ভালকৈ ক'ব কোনটো দলৰ বিৰুদ্ধে তেওঁ ক'ব আজি তেওঁ বিজেপিৰ কথা কৈ আছে কালি কয় এজিপিৰ কথা কৈ আছে ওটা এটা নিলজ্জ মানুহ এজনৰ নিচিনা তেওঁ মই নিজে কৈছো নিলজ্জ এজনৰ পৰিণত হৈছে তেওঁ বেলেগৰ ভাষা নাই একচুৱেলি মোক বয়সত ডাঙৰ হৈছে বেছিকৈ ক'বৰ কাৰণে ভাল নালাগে ৰাজনীতি কৰিলে অলপমান মানুহে ইমান স্বাৰ্থ লোভী হ'ব নালাগে গতিকে এতিয়া কি হৈছে গৌৰৱ গগৈ ডাঙৰীয়াও নিজৰ মইমতালি আৰু অহংকাৰৰ কাৰণে এতিয়া ধ্বংস হ'ব গৈ আছে কংগ্ৰেছ দলটো চাৰি পায় বিশেষকৈ মই বেলেগৰ কথা ক'ব নাযাওঁ কমলপুৰ আৰু ৰঙিয়া এই দুটা কেণ্ডিডেটৰ ওপৰত আমাৰ বিশেষভাৱে আমাৰ আপত্তি আছিলে গতিকে কমলপুৰটো দল বাগৰি আহি থকা ব্যক্তিজনক কাৰণ আজি ইয়াত আছে কালিও ক'ত যাব ঠিকেই নাই আৰু দিগন্ত কলিতাৰ পৰা বেছি 10 লাখ টকা ডিমাণ্ডৰ প্ৰাৰ্থী এইবিলাক বেছি হেভি ৱেট নাই এইবিলাকত সত্যব্ৰত কলিতা যে 10 লাখ টকা দিগন্ত কলিতা দিম বুলি কৈ বহি যাব তাতকৈ বেছি ডিমাণ্ড নকৰে 1 কোটি 2 কোটি টকা ভাবিবই নোৱাৰে সত্যব্ৰত কলিতাই গতিকে এতিয়াও ইলেকশ্যন খেলিব বিচাৰিছে কাৰোবাৰ পইচা লৈ এদিনা নমিনেশ্যন দিছে বোলে এতিয়ালৈকে কাৰোবাৰ গাড়ী ভাড়াই দিয়া নাই বোলে ওটা এইজন মানুহ কি উন্নতি কৰিব যি 2 পইচা পালে যোৱা 5 বছৰত একবাৰ খালে লুটিপুটি খালে তেওঁ মানে গ্ৰাম অঞ্চলৰ যিবিলাক দুখীয়া দৰিদ্ৰ মানুহ আছিলে সেইবিলাকৰ ঘৰৰ নামতো আমি গম পাওঁ মানে ঘৰৰ নামতো তেওঁ পইচা খাইছিলে আৰু বিভিন্ন হাইৱে ঘৰৰ নামত যিটো মই ক'লো না এতিয়া আৰু কোনো ধৰণৰ মানুহৰ মাজত একাংশ মুছলিম মানুহৰ মাজত কোনো ধৰণৰ ৰাস্তা ঘাটৰ কোনো ধৰণৰ প্ৰভাৱ কৰা নাছিল আজি কংগ্ৰেছ দলটো তাক মুছলিম মানুহে ধৰি থকা বুলি সকলোৱে কয় হয় 100% মই কম 80% মানুহে কংগ্ৰেছ দলকে বেছিকে ভোট দি আহি থাকে 80% মুছলিম মানুহে কথা কৈছো গতিকে এতিয়া এই ধাৰাটো নাথাকিব যিটো কংগ্ৰেছে ভাবি আছিলে যে মুছলিম মানুহখিনি কংগ্ৰেছৰ লগত থাকিব কোনো চাপৰ নহয় কাৰো গোলামী নহয় ইয়াৰ কাৰো লগত আমাৰ বাধ্যবাধকতা নাই এতিয়া দেখা পাব কমলপুৰৰ ৰাজনীতি ৰঙিয়াৰ ৰাজনীতি কোনখানি মানুহ তাত আছে কিন্তু বেলেগত কিন্তু চান্স পোৱা নাই প্ৰচাৰ কৰিবৰ কাৰণে দুটা সমষ্টিতে চাই আছো আপুনি চাব তাত মই নিজে এজন মুছলিম মানুহ কিন্তু মইতো ক'বৰ কাৰণে কৈছো কিন্তু আজি যিখিনি মুছলিম মানুহ এৰিয়া তাতে প্ৰচাৰ কৰিব যায় এতিয়া আমাৰ উদ্দেশ্য এটাই আছে যে নিকা ভাবমতি যদি কেণ্ডিডেট কাৰোবাক দিলেহে আমাক ক'ব লগা নাছিল এতিয়া ৰঙিয়াটো চাওক এজন ৰেপ কেছৰ লগত জড়িত হৈ 2016 চনত তেওঁ জেলৰ ভাত খাই আহিছে প্ৰাণজিৎ চৌধুৰী তাৰ পিছত মাটিৰ দালালৰ লগত আকৌ বিজেপিৰ ভৱেশ কলিতাৰ লগতে লিংক তেওঁলোকৰ সম্বন্ধ ভাল দিগন্ত কলিতাৰ লগতে সম্বন্ধ ভাল আকৌ মাটিৰ দালালৰ লগত থাকে প্ৰাণজিৎ চৌধুৰী 2021 চনত যেতিয়া দালালি বিলাকৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ ললে তেতিয়া উত্তৰ গুৱাহাটী থানাত কেইটা কেছ আছে আপোনালোকে আজি জাগিলে চাওক চাংঘাৰী বা উত্তৰ গুৱাহাটী এইকেইটা চাই লওক চোৱাৰ পিছত গম পাব মই এনে কথা নকওঁ প্ৰমাণ সহকাৰে কওঁ আৰু তেওঁ দালালি কৰা নাই মই প্ৰত্যাহ্বান জনাইছো তেওঁ স্পষ্টীকৰণ দিয়ক তেওঁ ৰেপ কেছত জড়িত হৈ তেওঁ সুপ্ৰিম কোৰ্টলৈকে যাব লগা হৈছিলে বেল লোৱাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ দিছিলে এটাই ইমিডিয়েটলি তাক 2 দিনৰ ভিতৰতে সাৰেণ্ডাৰ কৰিব বাধ্যত হৈ সাৰেণ্ডাৰ কৰিছে পলাই আহিছিলে গোটেই ৰেপ কেছৰ আসামী এজনক মানুহে কোনো এখন সমাজ সুস্থ সবল সমাজে গ্ৰহণ নকৰে গতিকে তাত ৰঙিয়াত আকৌ বিজেপিয়ে যাব আৰু কমল তাত কোনোবা যদি বেছিকে ক'বৰ কাৰণে বিচাৰে প্ৰাণজিৎ চৌধুৰীৰ
নৈতিক চৰিত্ৰৰ ওপৰতহে মই কৈছো, মই কোনো কংগ্ৰেছী মানুহৰ ওপৰত কোৱা নাই দেই। এই দলবাগৰি অহা সত্যব্ৰত কলিতা আৰু ৰেপ কেছ আৰু কি কয় মাটিৰ দালালৰ বিৰুদ্ধেহে মই কৈ আছো। এতিয়া তাতকৈ ইণ্টাৰেষ্টিং ঘটনা আৰু এটা নতুন হৈ আছে যে প্ৰাণজিৎ চৌধুৰীৰ দুজন মহানায়ক আছিল, গুৰু দুইজন, এজন নৱ তালুকদাৰ আৰু আনজন হৈছে আমাৰ প্ৰদীপ বৰদলৈ। প্ৰদীপ বৰদলৈ ছাৰ যেতিয়া বিজেপিত গ'ল, গতিকে এতিয়া তেওঁ ক'ত যাব? এই দুজনৰে ভক্ত আছিল। গতিকে এতিয়া ইলেকশ্যনৰ পিছদিনাই চাব, এসপ্তাহৰ ভিতৰতে তেওঁ বিজেপিত যাব, প্ৰাণজিৎ চৌধুৰী। গতিকে এইবিলাক মানুহক কংগ্ৰেছে ভোটটো দি কেনে নষ্ট কৰি লাভ নাই আৰু নিয়া বাকীয়ে। আৰু মই যি কৈছো, মই প্ৰমাণ সহকাৰে কৈছো, মই পৰহি দিনা এটা ফেচবুকত দিছিলো, যিখিনি প্ৰাণজিৎ চৌধুৰী ৰেপ কেছৰ লগত লিখা আৰ্টিকল বিলাক মই গোটেইখিনি দিব নোৱাৰি, তাত স্ক্ৰীনশ্বট মাৰি মাৰি দিছো, বহুত লম্বা লম্বা হয়, হাইকোৰ্টৰ অৰ্ডাৰ থকা বা কিবা তেওঁ কেছত জেলত যোৱা, পুলিচে এৰেষ্ট কৰা, প্ৰতিটো ভিউ অলপ অলপে দিছিলো। কিন্তু বহুতখিনি মোক কংগ্ৰেছী বন্ধু বৰ্গই মোক অনুৰোধ কৰিছিলে এই দাদা আৰু নিদিব। মই কিয়, তেওঁৰ যিটো অপযশ আছিল, তেওঁ অপযশটোৰ কাৰণে তেওঁ গৈছে, জেলত গৈছে। তেওঁ নাই বুলি ক'ব পাৰিব নেকি? তেওঁ এনে ক'ব পাৰিব পুলিচে তেওঁক এৰেষ্ট কৰিব, এনেকে কৰিছিল। এই কথাবিলাক যে আপুনিও এগৰাকী কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিল, নেতা আছিল, কিন্তু আপুনি মূৰকত টিকট নাপালে, টিকটৰ পৰা আপুনি বঞ্চিত হ'ল, তাৰ কাৰণে এই খুব বুজাইছে নেকি? নহয়, কমলপুৰ সমষ্টিটো প্ৰাৰ্থিত্ব দাবী কৰিছে। হয়, কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বা যিকোনো দলৰ প্ৰাৰ্থিত্ব ৰাখে বা বজাই ৰাখিবৰ কাৰণে বেয়া বিচাৰে মানুহে, যেতিয়া কৰ্মী হানিৰ মাজত তেওঁৰ আস্থাভাজন হ'ব, কৰ্মী হানিৰ লগত তেওঁ থাকিব, ৰাইজৰ লগত প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজৰ বিচাৰা ধৰণে যিকোনো কাৰ্যসূচীতে সহযোগ কৰিব, তেতিয়া এই মানুহজনকে সমাজকৰ্মী বা এজন যিকোনো ৰাজনৈতিক দলৰ এটা উপযুক্ত হিচাপে কৰিব। আৰু এতিয়াতো ৰাজনীতি কৰিব গ'লে পইচা পাতি লাগিব সকলো ধৰণতে। কিন্তু এই দলটো মই 2011টো বিচাৰিছো, 16টো বিচাৰিছিলো, আৰু এইবাৰো মই গৈছিলো, কিন্তু নৱেম্বৰ মাহতে মই টিকেট বিচাৰা নাই এইবাৰ কংগ্ৰেছত। নৱেম্বৰ মাহতে আমি বিৰোধী কৰিছিলো সত্যব্ৰতৰ দল বাগৰা মানুহ এজনৰ বিৰুদ্ধে আচৰণ কৰি। কাৰণ তেওঁ যেতিয়া বিজেপিত আছিল, কমলপুৰ সমষ্টিত আমাৰ কংগ্ৰেছী মানুহখিনিৰ লগত তেওঁলোকৰ লগত অত্যাধিক ফাইট আছিল। তেওঁ যেতিয়া MLA হৈছিল, আমাৰ ফাইট আছিল। তেওঁ একাষাৰে কৈছিলে কোনো কংগ্ৰেছী মানুহে ব্লকত যাতে যাব নোৱাৰে, বিদুক নিৰ্দেশ দিছিলে সেই সময়ত বিদুক। আজি সেইজন মানুহে আকৌ কংগ্ৰেছী কৰ্মী কৰিব পাব? নাপায়। গতিকে এতিয়া আমাৰ এটাই কথা, মই টিকেট বিচাৰি কিনে নোপোৱাৰ কাৰণে নহয়, টিকেটৰ আগতে মই চাইড লাগাম। আৰু মই প্ৰত্যাহ্বান জনাইছিলো গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ নিচিনা অহংকাৰী আৰু কমিনেল, গৌৰৱ গগৈ কিন্তু মই কমিনেল বুলি আৰু এটা শব্দ কৈ আছো, সাম্প্ৰদায়িক। কংগ্ৰেছ দলৰ আইডিঅলজি মতে সকলো জাতি ধৰ্মৰ লগতে সমভাৱে মিলিব লাগিব বা সমভাৱে ব্যৱহাৰ কৰিব লাগিব, সম উন্নয়ন আৰু একেলগে লৈ যাব লাগিব। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ এইটো নাই। গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ এজন নিজকে অহংকাৰী ব্যক্তি, আৰু তাৰ পিছতে তেওঁ এজন 100% সাম্প্ৰদায়িক মানুহ। গতিকে মই প্ৰত্যাহ্বান জনাই দিওঁ সদায় যে মই সাম্প্ৰদায়িক কোৱাৰ কাৰণে আমাৰ ক্ষমতা আছে, মোৰ ওপৰত কেছ কৰক, প্ৰাণজিৎ চৌধুৰীয়ে কেছ কৰক, তেওঁক ৰেপ কেছৰ লগত জড়িত বুলি কৈছো, তেওঁ মাটিৰ দালাল বুলি কৈছো। মইতো এনে মুখেৰে বকি থকা নাই ন, মই তেওঁ তথ্য থকাৰ কাৰণে কৈছো। ইয়াৰ পিছতে প্ৰাণজিৎ চৌধুৰীৰ পৰহিলৈকে চাব আৰু কিমান কাহিনী মই ওলাই দিম এতিয়া। গতিকে এইখিনিয়ে আৰম্ভ। আপুনি দুলু আহমেদৰ বিষয়ে আপুনি নাই দুলু আহমেদে যথেষ্ট খুব নহয়। একচুৱেলি মই এটা নৈতিকতা ছাত্ৰত, দুলুই মোক মতে পিতা বুলিয়ে মাতে, আৰু যিকোনো মুহূৰ্তত দুলুৰ লগত মোৰ ব্যক্তিগত কোনো ধৰণৰ নাই, আৰু দুলুৰ নামটো মই লোৱা নাই। মই দুলু আহমেদৰ পেজত মই পালো তেওঁৰ ইয়াৰ মিছেছক, তেওঁ জন্মসূত্ৰে তেওঁ SC, তেওঁ ধৰ্মান্তৰিত হৈ আহমেদ হল বা মুছলিম হল, সেইটোনো কোনো কথা ক'ব লগা নাই। কিন্তু তেওঁ চাৰ্টিফিকেট খন ব্যৱহাৰ কৰিছে, চাৰ্টিফিকেট খন SC বুলি ব্যৱহাৰ কৰিছে, কিন্তু নামৰ আগত কিন্তু তেওঁৰ নাম দাস আহমেদ লিখা নাই, তেওঁ তাত ডাইৰেক্টলি ৰজি আহমেদ লিখিছে। এতিয়া সেইটো লগত ক'ব লগা হৈছে, তেওঁ এতিয়া দুই নামৰ দুই ভৰি কাক ভাল লগা বিচাৰিছে বা কাক কি ক'ব বিচাৰিছে তাৰ ওপৰতহে মোৰ প্ৰশ্ন। মোৰ কিন্তু আইডিঅলজিৰ জৰিয়তে কাৰো দুলুৰ লগত মোৰ কোনো ধৰণৰ কথা বতৰা নাই এনেকৈ, আৰু মোৰ লগতো নাই। কিন্তু মই জোৰেই যিয়ে নকওঁ, মই সকলোকে কম, এতিয়া দুলু আহমেদৰ ঘৈণীয়েকক যেতিয়া ইয়াতে দিলে SC কেণ্ডিডেট কৰি কেনে, তেওঁ দাসটো ক'ত গুচি গ'ল? দাসটো গুচি গ'ল, তেওঁ টাইটেল কাটি দিলে, ঠিক আছে, তেওঁৰ জন্মসূত্ৰে আছে, তেওঁ দাসে আছিল লিখা, ইয়াতেতো নাই।
ঠিক সাংবিধানিক সুপ্রিম কোর্টে অর্ডার দিছে তো কৰিছে কোনো কথা নাই আচৰিত কথা ইয়াতে কংগ্ৰেছৰ বিৰুদ্ধে কেন্ডিডেট হাজত দিছে কমালপুৰ আৰু ৰঙিয়াত আগতে আহ্বান জনাইছে যে তাত কংগ্ৰেছী মানুহ কংগ্ৰেছী দুটা কেন্ডিডেটকে জয় কৰাৰ কাৰণে এইটো কি ধৰণৰ কথা মই নাজানো গতিকে মই ইয়াৰ ভিতৰৰ উক্তিব বিচাৰিব নিবিচাৰো গতিকে মোৰ স্পষ্ট কৰা যে সুস্থ সবল সমাজ এখন যদি আমি গঢ় দিব লাগিব সকলো ইজনে আনজনৰ ধৰ্মক সমাজক আৰু সমাজৰ নীতি নিয়মক আমি সন্মান জনাটো উচিত গতিকে সেইটোকে মই দুলুৰ আহমেদ বুলি তাৰ নাম লিখা নাই মই তৃণমূল কংগ্ৰেছৰ যিজন কেন্ডিডেট তেওঁৰ বিৰুদ্ধে মই এইখিনি লিখিছো গতিকে এতিয়া হাজো সমষ্টি ৰাইজে বিচাৰিব তেওঁ এছচি কিমান দূৰ সমপৰ্যায়ৰ হয় এছচি হৈ কিবা কাম কৰিব পাৰিব নেকি সন্দেহ মুছলিম হৈ কনভাৰ্ট হৈ আছে গতিকে এতিয়া যে ভুৱা কথা এইবিলাক এতিয়া ভুৱা কথা এছচিৰ নামত এটা ভেপো ভাওনা এটা কৰিবৰ কাৰণে গৈছে গতিকে যে নহওক মোৰ এতিয়া আশা এতিয়া পাঞ্জিত চৌধুৰী আৰু আমাৰ সত্যব্ৰত কলিতাই দুইজনে খুব বেয়াকে হাৰিব সত্যব্ৰত কলিতাকতো এনেকে হৰাম সৰ্বকালৰ সৰ্বনিম্ন ভোটেৰে তাত হেৰি হ'ব তাত বেলেগ দলৰ মানুহে তেওঁতকৈ বেছি পাব ইণ্ডিপেণ্ডেণ্ট মানুহে তেওঁতকৈ বহুত পাব কিন্তু সত্যব্ৰত কলিতা একেবাৰে ৩ নম্বৰ থাকিব যায় গতিকে এইবাৰৰ পৰাই গম পাব গৌৰৱগৈ গম পাব যে আমাৰ নিচিনা গ্ৰাছৰুট লেভেলত থকা মানুহৰ কিবা গুৰুত্ব কমালপুৰ বা ৰঙিয়াত আছে নে নাই গম পাব আপনার নামটো মোৰ নামটো বদলাবতী নামেৰে কোন দল বা কোনো দল নাই আগতে আছিলো মই কৈছিলো এতিয়া কোনো দল নাই এতিয়া সমাজৰ হয় আমি হিত চিন্তা কৰি কিনে আমি আগুৱাই যাম এইবিলাক আছে ব্লেকমেইলিং আৰু দালালৰ ৰাজনীতিক পৰা আমি বিদায় দিব লাগে এজন আৰু এটা কথা কোৱা আকৌ ওলাই যায় এজন ৰেপ কেছ বা ঘৰসংসাৰী সমাজৰ একেবাৰে নিম্ন সকলোৱে বেয়া চকুৰে চোৱা ব্যক্তি হয় এজন তাৰ লগত কংগ্ৰেছী কৰ্মীসকল কিয় বা লাগি আছে আজি আছে কালি কাৰোবাৰ ঘৰৰ লগত বন্ধুত্ব কৰিব কাৰোবাৰ ঘৰত আকৌ ঘৰখন কৰিব তেওঁ বাচিকে থকা নাই মানে তেওঁ বন্ধুত্ব আগতে কৰিব পৰিবাৰে নিজৰে কাৰোবাৰ আকৌ ৰিলেশ্যনৰ লগত এনেকৈ ঘৰখন কৰিব কাৰণ এজন মানুহৰ যেতিয়া এনেকুৱা স্বভাৱ চৰিত্ৰ হৈ গ'ল আৰু আপোনাক প্ৰকাশ কৰাই নহয় সম্পূৰ্ণ নিউজ চেনেলৰ পৰাই জেলত যোৱাৰ প্ৰমাণ থকাৰ কাৰ্যত সেই ব্যক্তিজনৰ পিছত আকৌ কংগ্ৰেছ কৰক মানুহে মই ধন্যবাদ জনাম কংগ্ৰেছী মানুহ আনিলেও মোৰ কোনো লেনাদেন নাই সকলোকে মই ধন্যবাদ জনাম কাৰণ আমি 96 পৰা কৰিছো আৰু বহুতে আমাক আগতো কৰি আহিছে কংগ্ৰেছ কিন্তু সেই সকলো ব্যক্তিৰ লগত কথা নাই মই কোনোদিন কংগ্ৰেছৰ বিৰুদ্ধে কোৱা নাই কংগ্ৰেছৰ নামত ভণ্ডামি কৰি থকা দালালি আত্মগৌৰৱী কংগ্ৰেছ দলটো বিক্ৰী কৰি হোৱা সেই সকল ব্যক্তিৰ বিৰুদ্ধে কওঁ এতিয়া ৰকিবুল হুছেইনৰ কথাও আমি মাজে মাজে কওঁ আৰু তেওঁ এজন মিয়া চৰ্দাৰ আৰু সেই মিয়া চৰ্দাৰজনে কংগ্ৰেছটোক ভাঙি চিঙি চুৰমাৰ কৰি আজি বহুত মানুহে আজি প্ৰদ্যুৎ বৰদলৈ ছাৰৰ নিচিনা মানুহ ভূপেন বৰা ছাৰৰ নিচিনা মানুহে দল ত্যাগ কৰি যাব লগা আছিল সেই সেইদিনা নৱ তালুকদাৰে গৈছে কিয় গৈছে জ্যেষ্ঠজন অকল এজনে মানুহ গৌৰৱ গগৈক পকেটত সোমাই লৈছে এই হেৰি কি কয় আমাৰ বাংলাদেশী চৰ্দাৰ বুলি মই নকওঁ মিয়া চৰ্দাৰজনে ৰকিবুল হুছেইনে সেই গতিকে এইটো গ্ৰাস কৰি আছে কংগ্ৰেছটোক ধন্যবাদ বিশেষ নকৰো